নমস্কাৰ। আজি শংকৰদেৱ কলাক্ষেত্ৰত ৰংমেলা পৰিয়াল গোষ্ঠীৰ দ্বাৰা যি সাংস্কৃতিক অনুষ্ঠান তথা বঁটা বিতৰণ সভা অনুষ্ঠিত হ'ল, সঁচাকৈ এইখন বৰ আটকধুনীয়া আৰু জাউতিযুগীয়া হৈছে। এই ক্ষেত্ৰত মই যিসকল প্ৰতিযোগীয়ে পুৰস্কাৰ প্ৰাপ্ত হ'ল তেওঁলোকক মই আশীৰ্বাদ আৰু অভিনন্দন জনাইছোঁ। তেৰাখবৰ পিতৃ মাতৃ তথা অভিভাৱকসকলক অভিনন্দন জনাইছোঁ। আৰু তাতোকৈ এই অনুষ্ঠানটিৰ প্ৰতিষ্ঠাপক আমাৰ শ্ৰীযুত অৰুণ হাজৰিকা ভগৱতীদেৱ তেখেত আৰু তেখেতৰ পৰিবাৰ সম্বন্ধিতে এই গোটেই অনুষ্ঠানটি ইমান সুন্দৰকৈ উদযাপন কৰিলে যে তাক মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। এজন চৰকাৰী বিষয়া হিচাপে মই বহুত অনুষ্ঠানত জড়িত আছিলোঁ, কিন্তু আজিৰ দৰে এনে অতি সুন্দৰ অতি শৃংখলাপূৰ্ণভাৱে অতি সুন্দৰকৈ যি অনুষ্ঠান আজি উদযাপন কৰিলে আমি সঁচাকৈ অভিভূত হ'লোঁ। মই আশা কৰিছোঁ ৰংমেলা এই বৃহৎ অনুষ্ঠানটিয়ে আৰু উন্নতিৰ পথে আগুৱাই যাওক আৰু সকলো শুভাকাংক্ষী অনুষ্ঠানে ইয়াত সহযোগ কৰক তথা চৰকাৰে ইয়াত সহযোগ কৰক, যাতে অনুষ্ঠানটিয়ে আৰু ওপৰলৈ উঠি অহা প্ৰজন্মক আগুৱাই লৈ যাব পাৰে। এনে আশাৰে সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। ৰংমেলা শিশু সমাজ অসমৰ শিশুসকলৰ বৌদ্ধিক উত্তৰণৰ কাৰণে অহৰহ সেৱা আগবঢ়াই থকা এটি বিদ্যায়তনিক মঞ্চ, আৰু এই মঞ্চৰ যোগেদি অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ শিশুসকলে তেওঁলোকৰ সৃজনী প্ৰতিভাসমূহ বিকশাই তোলাৰ কাৰণে খুব সুন্দৰভাৱে তেওঁলোকে আগবাঢ়ি আহিব পাৰিছে। আৰু ইয়াৰ গুৰি ধৰিছে শ্ৰী অৰুণ ভাগৱতী ডাঙৰীয়া, তেখেতৰ পত্নীকে প্ৰমুখ কৰি কিছু উদ্যোগী ব্যক্তি। আমি লক্ষ্য কৰিছোঁ যে এই অনুষ্ঠানৰ যোগেদি বিশেষকৈ শিশুসকল তেওঁলোকৰ সাহিত্য প্ৰতিভা বা অন্য যি তেওঁলোকৰ শিল্পী প্ৰতিভা আছে এয়া বিকশাই তুলিবৰ কাৰণে তেওঁলোকে সুন্দৰ মঞ্চ এখন পাইছে। আৰু বিশেষকৈ ৰংমেলা শিশু সমাজে বছৰে বছৰে তেওঁলোকে যি প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰি আহিছে, ইয়াত যথেষ্ট সংখ্যক শিশু উপকৃত হৈছে। এখন প্ৰতিযোগিতাৰ মঞ্চ তেখেতসকলে দিবলৈ সক্ষম হৈছে। আৰু শেহতীয়াকৈ ৰংমেলা যি টিভি ছাত্ৰ ছাত্ৰী বিশেষকৈ শিশুসকলৰ কাৰণে আগবঢ়াই দিয়া হৈছে, এয়াও ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ বিভিন্ন প্ৰতিভা বিকশাই তোলাৰ কাৰণে আৰু তেওঁলোকৰ যি অধিকাৰ বা প্ৰাপ্য আছে বৃহত্তৰ সমাজখনে তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে বা তেওঁলোকক বিভিন্ন কামত জড়িত কৰাই তেওঁলোকক আগলৈ আগবঢ়াই নিবৰ কাৰণে এই মঞ্চখনে যথেষ্ট সহায়ক হিচাপে কাম কৰিছে। মই ৰংমেলা শিশু সমাজৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।